কবিতা তই এনেকৈ নোখোৱা নোবোৱাকৈ শুই আছহি যে ভাত কেইটামান খাই লহি নেখাওঁ মা মই একো নেখাওঁ মাজনী তই কিয় তেনেকৈ জেদ ধৰি আছ কচোন মা তোমালোকক মই কৈছোঁ দেখোন মই কৌশিকক কিমান ভাল পাওঁ তোমালোকেও জানা এতিয়া মোক তোমালোকে কিয় বেলেগলৈ বিয়া দিব জোৰ জাৰ কৰিছা মই কৌশিকৰ অবিহনে আন বেলেগৰ লগত সুখী হ'ব নোৱাৰিম মা মই কৌশিকক বহুত ভাল পাওঁ আৰু কৌশিকেও মোক বহুত ভাল পায় মই কৌশিকৰ অবিহনে বেলেগৰ লগত সংসাৰ কৰাৰ কথাটো ভাবিব নোৱাৰোঁ মা কবিতা দেউতাৰে এই বিয়াখনক লৈ কিমান সুখী হৈ আছে তই জাননে তই এতিয়া এনেকৈ দেউতাৰৰ আশাত চেঁচা পানী ঢালিলে নহ'ব নহয় তোক লৈ দেউতাৰে কিমান আশা কৰিছে জানো প্ৰেম সকলোৱে জীৱনলৈ আহে সেইবুলি জানো সকলোৰে লগত সকলোৰে বিয়া হয় তই কৌশিকক ভালহে পাইছিলি তালৈ বিয়া হোৱা নাই নহয় গতিকে সেইটো এটা বেয়া সপোন বুলি পাহৰি যা নাই মা মই সকলোবোৰ পাহৰিব পাৰিলেও কৌশিকক পাহৰিব নোৱাৰোঁ অহা সপ্তাহত তোৰ আঙুঠি পিন্ধোৱা এইখিনি সময়ত তই এনেকুৱা আবুল তাবুলখন নবকিবি ভাত কেইটামান খাই পেলাই ভালদৰে শুই থাকিবিহি উঠি ভাত খাব হ'ল মই নেখাওঁ মা তোমালোকেই খোৱাগৈ এইবোৰ কথা দেউতাৰে গম পাব লাগিলে বৰ ডাঙৰ কথা হ'ব দেউতাৰৰ কাণত নেপেলাওঁতেই ইমান ধুনীয়া ভাল সম্পৰ্ক এটা আহোঁতে এনেকৈ এৰি দিব নোৱাৰি নহয় কৌশিকৰনো কি দেখিছ তই ইফালে ল'ৰাটো হৈছে দেউতাৰ অফিচৰ বছ ইমান ডাঙৰ চাকৰি কৰা ল'ৰা এটাই যে তোক পচন্দ কৰিছে এইটো আমাৰ কাৰণে বহুত ভাগ্য তোমালোকে মোৰ কথাটো কিয় বুজা নাই মা বিয়াৰ কথা বহুত আগবাঢ়িল এতিয়া আমি তেনেকৈ তোৰ কথা শুনি বিয়াখন ভাগো বুলিয়ে ভাগিব নোৱাৰোঁ নহয় দেউতাৰোতো সন্মানৰ কথা আছে দেউতাৰৰ দৰে যে সাধাৰণ কৰ্মচাৰী এজনৰ ছোৱালীক যে তেওঁ পচন্দ কৰিছে এয়াই আমাৰ কাৰণে বহুত ভাগ্য হেৰা কি হৈছেনো এই দেখোন কান্দি আছে কি হৈছেনো তাই চাওকচোন তাই হেনো বিয়াত নবহে কি কিয় বিয়াত নবহে মাজনী অহা সপ্তাহত তোৰ আঙুঠি পিন্ধোৱা এইখিনি সময়ত তই এনেকুৱাখন নকৰিবি মই আকৌ তোৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ ভাবিছোঁ ভালদৰে পাইছোঁ যেতিয়া বিয়াখন দিব লাগে আজি দিলেও দিয়া দুবছৰৰ পিছত দিলেও দিয়া ছোৱালী মানুহক এদিন নহয় এদিন উলিয়াই দিবই লাগিব তই বিয়াত নবহা কাৰণটো কি ছাৰৰ নিচিনা মানুহ এজনলৈ নিজৰ ছোৱালীক বিয়া দিব পাৰিলে কিমান গৌৰৱৰ কথা কিমান মানুহে চেষ্টা কৰি আছে ছাৰৰ নিচিনা মানুহলৈ নিজৰ ছোৱালীক বিয়া দিবলৈ তেওঁ যে আকৌ তোক সিদিনাখন দেখিয়ে পচন্দ কৰিছে এয়া আমাৰ ভাগ্য গতিকে তই যাতে একো খেলি মেলি নকৰ আৰু কেনেবাকৈ যদি খেলি মেলি কৰ চাবি কিন্তু তই পাহৰি যাবি তোৰ যে মা দেউতাই হাল জীয়াই আছে হেৰা ব'লা ভাত দিয়াগৈ মোৰ বৰ ভোক লাগিছে কবিতা দেউতাই কি কৈছে শুনিছা নহয় গতিকে দেউতাৰ সন্মানৰ কথা অকণমান ভাবিবি মই ভাত বাঢ়োগৈ ভাত খাই লহি মই এতিয়া কি কৰোঁ মই মা দেউতাকো এৰিব নোৱাৰোঁ আনফালে কৌশিককো এৰিব নোৱাৰোঁ নাই মই এই দুদিন এদিনতে কিবা এটা কৰিব লাগিব নহ'লে আঙুঠি পিন্ধোৱা হৈ যোৱাৰ পিছত মোৰ গোটেইখন শেষ হৈ যাব দেখোন মই আজিয়ে কৌশিকলৈ গুচি যাম মা দেউতাই খঙতহে এতিয়া তেনেকৈ কৈছে নিজৰ ছোৱালীকনো কোনে এৰিব পাৰে দুদিনমান পিছত শংক মিলে এনেই মোক আঁকোৱালি ল'ব কিন্তু মোৰ যদি এবাৰ আঙুঠি পিন্ধোৱা হৈ যায় মই চিৰ জীৱনৰ কাৰণে কৌশিকক হেৰুৱাব লাগিব মাজনী এই দেখোন ঘৰত নাই হেৰি শুনিছেনে হেৰি ক'ত গ'লগৈ বাৰু ছোৱালীজনী তাই কেনেবাকৈ সেইটোলৈ গুচি যোৱাগৈ নাইতো হেৰি শুনিছেনে কি হ'লনো কিয় ইমান চিঞৰি আছা হেৰি মাজনী দেখোন ঘৰত নাই আছে চাগে বাহিৰৰ ফালে ক'ৰবাত ক'ত যাবনো তাই নহয় মই চবতে চালোঁ বাহিৰে ভিতৰে ক'তো নাই তাই মই আচলতে আপোনাক কথা এটা কোৱাই নাই তাই আচলতে সেই ভৱেনৰ পুতেক যে কৌশিক বোলাটো তাক ভাল পায় তাক ভাল পোৱাৰ কাৰণে আপোনাৰ ছাৰৰ লগত বিয়া নহওঁ বুলি কৈছে কি তাই বাৰু এতিয়া সেই ল'ৰাটোলৈ গুচি গ'লগৈ নেকি হেৰি বলকচোন তাইক বিচাৰি আনোগৈ তাই যদি সঁচাকৈ সেই ল'ৰাটোলৈ গৈছে তেনেহ'লে মই আৰু তাইক বিচাৰি নাযাওঁ আজিৰ পৰা মই তাইক তেজপুত্ৰী কৰিলোঁ আৰু তোমাকো কৈছোঁ তুমিও তাইৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখিবা মই যেনেকৈ তাইক ত্যাগ কৰিছোঁ তুমিও তাইক ত্যাগ কৰিব লাগিব তাই আমাৰ মান সন্মানৰ কথা নাভাবিলে যেতিয়া তাইৰ কথা ভাবাৰো আমাৰ কোনো দৰকাৰ নাই নিজৰ মতেই ঘৰ এৰি গৈছে যেতিয়া নিজৰ মতেই থাকক তাইক বিচাৰি যোৱা কোনো দৰকাৰ নাই আৰু মই গম নোপোৱাকৈ যদি তুমি তাইৰ খবৰ খাতি লোৱা তেনেহ'লে কিন্তু ইয়াৰ ব্যৱস্থাও মই ল'ম কৌশিক মোৰ ঘৰত কিন্তু মাহঁতে মোৰ বিয়াৰ কথা পাতিছে তুমি কিবা এটা কৰা সোনকালে কি তোমাৰ বিয়াৰ কথা পাতিছে কৌশিক তোমাক মই মোৰ বাহিৰে আন কাৰো হ'বলৈ নিদিওঁ মই অহা সপ্তাহত তোমাক মন্দিৰত বিয়া কৰাম মই তোমাক বহুত ভাল পাওঁ পাপৰি সেইকাৰণে কৈছোঁ তুমি সোনকালে কিবা এটা কৰা ময়ো তোমাক বহুত ভাল পাওঁ কৌশিক হ'ব তুমি চিন্তা নকৰিবা হে ভগৱান মই কি দেখিছোঁ কৌশিকৰ কাৰণে মই মোৰ মা দেউতাক ত্যাগ কৰি আহিছিলোঁ এতিয়া কৌশিকে দেখোন আন ছোৱালীৰ লগতহে লেটিপেটি ই তাৰমানে মোক ভাল নাপায় মই তাক মিছাতেই ভাল পাই আছিলোঁ ইমান দিনে মই এতিয়া ঘৰত মা দেউতাক কি বুলি মুখ দেখুৱাম মই নিজকে বৰ লাজ পাইছোঁ মইতো এতিয়া ঘৰলৈ উভতি যাব নোৱাৰোঁ কৌশিক তুমি কিন্তু এয়া ভাল নকৰিলা মই তোমাক বহুত ভাল পাইছিলোঁ তুমি যে মোৰ লগত এনেকুৱা ডাঙৰ গেম খেলিবা মই কেতিয়াও ভবা নাছিলোঁ তুমি বহুত ভাল অভিনয় কৰিব জানা তোমাৰ নাটকবোৰ চাই ভাল লাগিল মই বাৰু এতিয়া ক'লৈ যাম এই গাঁৱতো থাকিব নোৱাৰোঁ গাঁৱত থাকিলে মই কৌশিকৰ মুখখন কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ স্মৃতিবোৰে মোক আমনি কৰি থাকিব সংগীতা তই সংগীতা তোৰ এই অৱস্থা তই ইয়াত কেনেকৈ আহি পালিহি তাৰমানে কবিতা পৰাগে মই যেতিয়া প্ৰথম পলাই বিয়া হৈছিলোঁ তেতিয়া আমাৰ শহু শাহুৱে মানি লোৱা নাছিল আৰু পৰাগে মই আহি চহৰত এটা ভাড়া ঘৰত আছিলোঁ আৰু আজি 2 মাহমান হৈছে পৰাগ এটা এক্সিডেণ্টত ঢুকাই থাকিল
এক্সিডেণ্টটো হৈ গ'ল মোৰো কপালখন চাচোন বিয়া হৈ শাহুৰ শহুৰ মৰম নাপালোঁ স্বামীক কেইদিনমানৰ কাৰণেহে লগ পালোঁ এতিয়া আকৌ শাহুৰ শহুৰে মাতি পঠিয়াওঁতেই তেওঁলোকৰ মুখ দেখা নাপাওঁতেই মই চাগে মৃত্যুকেই সাৱটি ল'ম মোৰ ল'ৰাটো বৰ দুৰ্ভগীয়া সি দেউতাকক জন্ম নহওঁতেই হেৰালে সি যেতিয়া গৰ্ভত 8 মাহ আছিল দেউতাক তেতিয়াই ঢুকাই থাকিল এতিয়া আকৌ চাগে ময়ো ঢুকাই থাকিম সি মাক দেউতাক নোহোৱাকৈ ডাঙৰ হ'ব লাগিব তোৰ একো নহয় সংগীতা ভাল হ'ব তোৰ মই তোক হস্পিটেললৈ লৈ যাম তই মোক হস্পিটেললৈ নি সহায় কৰিব নালাগেও কবিতা তই যদি মোক সহায় কৰিব বিচাৰ তেনেহ'লে এটা কাম কৰ মোৰ ল'ৰাটোক লৈ তই মোৰ শহুৰ শাহুৰ ঘৰলৈ যা তেওঁলোকে চাগে মোৰ কাৰণে বৰ আগ্ৰহেৰে বাট চাই আছে তই তেওঁলোকৰ বোৱাৰী বুলি কেইদিনমানৰ কাৰণে চিনাকি দে না মোৰ খাতিৰত মোৰ ল'ৰাটোৱে ভালদৰে খোজকাঢ়িব পৰা হ'লে ভালদৰে কথা ক'ব পৰা হ'লে তই তাক এৰি থৈ তেতিয়া তই কাৰোবাৰ লগত বিয়া হৈ যাবিগৈ মই তোক সেইবোৰ একো বাধা নকৰোঁ কিন্তু কেইদিনমানৰ কাৰণে তই মোৰ কাৰণে এইখিনি কষ্ট কৰি দিবিনে তোৰ কাৰণে মই সেইখিনি কষ্ট কৰিব পাৰিম কোনো কথা নাই কিন্তু তোৰ শহুৰ শাহুৰে মোক চিনি নাপাব জানো তেওঁলোকে মোক আজিলৈকে দেখাই নাই গতিকে মোৰ ঠাইত তই গ'লেও তেওঁলোকে তোকেই তেওঁলোকৰ বোৱাৰী বুলি ভাবিব মই যিদিনাখন পলাই গৈ তেওঁলোকৰ ঘৰত সোমাইছিলোঁ সেইদিনাখন কাৰেণ্ট নাছিল তেওঁলোকে মোৰ মুখখন দেখাই নাপালে কবিতা মই চাগে আৰু বেছি সময় জীয়াই নাথাকিম তই মোৰ কথাটো মানিবিনে হ'ব সংগীতা তই চিন্তা নকৰিবি মই তোৰ কথা ৰাখিম সংগীতা 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 এখেতৰ মৃত্যু হৈছে মেডাম আপোনালোকে তেওঁক সৎকাৰৰ ব্যৱস্থা কৰক তেওঁৰ কোনো নাই তেওঁৰ সন্তানটিক মই লালন পালন কৰিম সন্তানটিৰ মাহীয়েক মই ঠিক আছে বা ইমান ডাঙৰ ঘৰ বোৱাৰী তুমি পালাহি অঁ মা বাটত আহোঁতে তোমাৰ কিবা অসুবিধা হৈছিল নেকি আজি যে ট্ৰেইন ষ্টেচনত বম ফুটিছিল মই বিৰাট ভয় খাই আছোঁ গম পাইছানে তোমালৈ ইমান ফোন মাৰি আছোঁ ফোনটো কিয় ৰিচিভ কৰা নাই বম ফুটাৰ কাৰণে মানুহবোৰ দৌৰা দৌৰি লাগি আছে যে মোৰ মোবাইলটো ক'ত পৰিল মই গমেই নাপাওঁ মা অঁ হয় নেকি দিয়া মোবাইলটো হেৰালে আৰু তুমি যে তেওঁ ভালে ভালে পালাহি আহা আহা ভিতৰলৈ আহা অ' বোৱাৰী তুমি পালাহি অঁ দেউতা পালোহি দিয়ক বাহিৰত কিয় ৰৈ আছা ভিতৰলৈ আহা ইমান ৰ'দ দিছে নাতিটোৱে কষ্ট পাব নহয় ৰ'দত অঁ দেউতা ব'লক ভিতৰলৈ হে ভগৱান কোনো দিনাখনে নভবা নশুনা কথা এটা মোৰ লগত হ'ল বান্ধৱীক মৃত্যুৰ সময়ত কথা দি কথা ৰাখিবৰ কাৰণে আজি মই গাভৰু অৱস্থাতেই বিধৱা সাজ পিন্ধিবলগীয়া হ'ল এই যাত্ৰাত আগুৱাই যোৱাটো ইমান সহজ নহয় ভগৱান তুমি মোক সহায় কৰিবা বোৱাৰী অ' বোৱাৰী এইফালে আহাচোন দেউতা আপুনি মোক মাতিছিল অ' বোৱাৰী তোমাৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছে কি কথা দেউতা বোৱাৰী মোৰ এতিয়া বয়স হৈ আহিছে কথাবোৰ বৰকৈ পাহৰা হৈছোঁ গতিকে কোম্পানীৰ দায়িত্ব তোমাকেই দিম বুলি ভাবিছোঁ দেউতা ইমান ডাঙৰ দায়িত্ব এটা মোৰ ওপৰত দিব খুজিছে যে বোৱাৰী আজি দিলেও দিয়া কাইলৈ দিলেও দিয়া গতিকে মই ভাবিছোঁ মই অকণমান পাৰা হৈ থাকোঁতে তোমাক গোটেই কামখিনি শিকাই বুজাই লওঁ মোৰ ল'ৰাটো জীয়াই থকা হ'লে তেতিয়া তোমাৰ ওপৰত এইবোৰ দায়িত্ব নিদিলোঁ হয় মোৰ পিছততো এইবোৰ দায়িত্ব তুমিয়ে ল'ব লাগিব গতিকে মই তোমাক কামবোৰ সোনকালে শিকাই বুজাই লওঁ বুলি ভাবিছোঁ কাইলৈ ওলাবা অফিচলৈ হ'ব দেউতা বোৱাৰী তুমি বাবুৰ কাৰণে জলপান অকণমান বনোৱা গৈছোন তাৰ ভোক লাগিছে যেন পাইছোঁ বৰকৈ দেখোন আমনি কৰি আছে অঁ মা বনাওগৈ মই বাৰু মা দেউতাৰ পৰা কথাবোৰ লুকুৱাই ভুল কৰিছোঁ নেকি তেওঁলোকে মোক তেওঁলোকৰ বোৱাৰী বুলি ভাবি ইমান গধুৰ দায়িত্ব দিছে গোটেই অফিচটো মোৰ ওপৰত চঞ্জাই দিব খুজিছে মই তেওঁলোকৰ আগত এনেকৈ মিছা মাতি ভুল কাম কৰিছোঁ নেকি নাই নাই মই তেওঁলোকৰ আগত সঁচা কথাবোৰ কৈ দিব লাগিব পিছত কি হয় দেখা যাব হেৰি আমাৰ বোৱাৰীজনী বৰ ভাল ন আমি মিছাতে তাইক ইমান দিনে আমাৰ পৰা আঁতৰাই ৰাখিছিলোঁ মা দেউতা মোৰ আপোনালোকৰ লগত কথা এটা আছে কি কথা বোৱাৰী দেউতা কথাটো শুনিলে চাগে আপোনালোকে মোক ক্ষমা নকৰিব ক্ষমা নকৰিম কোৱাচোন কোৱা কি কথা দেউতা মই আচলতে আপোনালোকৰ বোৱাৰী নহয় আপোনালোকৰ বোৱাৰীজনীৰ বান্ধৱীহে কি কৈছে বোৱাৰী এইবোৰ অঁ মা মই সঁচা কথাই কৈছোঁ আপোনাৰ বোৱাৰীজনী সিদিনাখন ঘৰলৈ আহি থাকোঁতে ট্ৰেইন ষ্টেচনত যে বোমা ফুটিছিল সেই বোমা বিস্ফোৰণত আপোনাৰ বোৱাৰীৰ মৃত্যু হ'ল বোমা ফুটা অলপ পিছতেই মই সেইফালেৰে যাওঁতে আপোনাৰ বোৱাৰীক দেখা পালোঁ সংগীতা মোৰ সৰুৰে পৰা একেলগে পঢ়া বান্ধৱী আছিল তাই ওচৰ চাপি যাওঁতে তাইৰ লগত হোৱা সকলোবোৰ ঘটনা তাই মোক ক'লে আৰু তাই মোক ইয়ালৈ আহিবলৈ বাধ্য কৰালে তাই সন্তানটিৰ মিছা মাক হ'বলৈ দিলে আৰু আপোনালোকৰ মিছা বোৱাৰী যাতে আপোনালোকে তাইক বিচাৰি কষ্ট পাব নালাগে সেইবাবে মই তাইৰ কথা ৰাখিবলৈ আপোনালোকৰ বোৱাৰী হ'লোহি কিন্তু এতিয়া মই নকৈ নোৱাৰিছোঁ আপোনালোকৰ কোম্পানীৰ দায়িত্ব দিব খুজিছে মোক আপোনালোকৰ মিছা বোৱাৰীজনী হৈ মই কেনেকৈ আপোনালোকৰ ইমান ডাঙৰ কোম্পানীটোৰ দায়িত্ব লওঁ বোৱাৰী তুমি আমাক কথাবোৰ খুলি কৈ ভালেই কৰিলা আজিৰ দিনতো যে তোমাৰ দৰে বান্ধৱী আছে এই কথাটো ভাবিয়েই মোৰ ভাল লাগিছে মোৰ নাতিটোক যে তুমি তাৰ মাকৰ দৰে মৰম দিছা আমিতো অকণো ধৰিবই পৰা নাছিলোঁ তুমি যদিও আমাক নকলা হয় আমি গমেই নাপালোঁ হয় গতিকে আজিৰ পৰা তুমি আমাৰ বোৱাৰী নহয় আমাৰ ছোৱালী
তুমি যিহেতুকে এজনী গাভৰু ছোৱালী, গতিকে তোমাৰ জীৱনটো আমি ধ্বংস নকৰোঁ। কোনোবা ভাল উপযুক্ত পাত্ৰ পালে আমি তোমাৰ বিয়া কৰাই দিম। মই মোৰ নিজৰ মা দেউতাক এৰি আহি আপোনালোকক মা দেউতাৰ ৰূপত পাইছোঁ। গতিকে ভৱিষ্যতলৈ মই আপোনালোকক একো কষ্ট পাবলৈ নিদিওঁ। আপোনালোকক মোৰ নিজৰ মা দেউতাৰ দৰে মই লালন পালন কৰিম। আমিও আমাৰ পুত্ৰ আৰু বোৱাৰীক হেৰুৱাই তোমাক এজনী ছোৱালীৰ ৰূপত পালোঁ। এতিয়াৰ পৰা আমি কোনো কাৰো মনতে কষ্ট নিদিওঁ। সকলোৱে হাঁহি ফুৰ্তিৰে থাকিম। আৰু সংগীতাৰ ল'ৰাটোকো মই কোনোদিনাখনে মাকৰ অভাৱ অনুভৱ হ'বলৈ নিদিওঁ। মই তাক মাকৰ দৰেই মৰম কৰি যাম। খালি আপোনালোকে মোক আশীৰ্বাদ কৰিব মা দেউতা। হ'ব মাজনী, আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। মাজনী, আজিৰ পৰা আৰু তুমি এই বিধৱা সাজযোৰ পিন্ধিব নালাগে। তোমাৰ যি মন যায় তাকেই পিন্ধিব পাৰিবা। তোমাৰ দৰে গাভৰু ছোৱালী এজনী এনেই এই বিধৱা সাজযোৰ পিন্ধি থাকিব নালাগে। হ'ব মা, আজিৰ পৰা মই আপোনালোকৰ কথামতেই চলিম। জীৱনত মা দেউতাৰ কথা নুশুনি বহুত কষ্ট পালোঁ। এতিয়াৰ পৰা আৰু মই কষ্ট পাবলৈ নিবিচাৰোঁ। আপোনালোকৰ কথামতেই চলি যাম।